দহলাপাৰা গাঁৱত অগ্নিকাণ্ড। বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত দহলাপাৰা গাঁৱৰ উত্তৰ দহলাপাৰা খণ্ডত আজি দুপৰীয়া প্ৰায় 11:30 মান বজাত সংঘটিত হয় এক অগ্নিকাণ্ড। এই অগ্নিকাণ্ড সংঘটিত হৈছে উত্তৰ দহলাপাৰাৰ প্ৰয়াত জয়পাল দাসৰ ঘৰত। পৰিয়ালৰ ভাষ্য অনুসৰি প্ৰয়াত জয়পাল দাসৰ জ্যেষ্ঠ পুত্ৰ অজয় কুমাৰ দাসে আজি দুপৰীয়া প্ৰায় 11 মান বজাত জাবৰ পুৰিবলৈ লগাই দিয়া জুইৰ ফিৰিঙতি আহি লাগে তেওঁলোকৰ খেৰৰ পুঁজিত আৰু তাৰ পিছত খেৰৰ পুঁজিৰ পৰা সেই অগ্নি ক্ৰমশ বিয়পি পৰে তেওঁলোকৰ খেৰৰ পুঁজিৰ ওচৰতে থকা বাসগৃহৰ এখন খিৰিকীলৈ। অৱশ্যে ইয়াৰ পিছতেই পৰিয়ালটোত হোৱা দুৱা লগাত পৰিয়ালৰ সকলো ব্যক্তিৰ লগতে গাঁৱৰ সমূহ ৰাইজ উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় অগ্নিকাণ্ড। কিন্তু অগ্নিকাণ্ডত ইতিমধ্যেই সম্পূৰ্ণৰূপে পুৰি ভস্মীভূত হৈ পৰে তেওঁলোকৰ খেৰৰ পুঁজিৰ লগতে বাসগৃহৰ এখন খিৰিকী। অৱশ্যে কিছু পিছতেই সৰভোগৰ অগ্নি নিৰ্বাপক বাহিনীৰ দলো আহি উপস্থিত হয় তেওঁলোকৰ বাসগৃহত আৰু নিৰ্বাপন কৰে অৱশিষ্ট থকা জুইৰ অংশ। আজি মিনিমাম দুপৰীয়া 11টা 11:30 মান বজাত আমাৰ দহলাপাৰা গাঁৱৰ নিবাসী অজয় দাসৰ ঘৰত ঘৰৰ ওচৰত খেৰৰ পুঁজি এটাত জুই লাগিছিল। মানে সূত্ৰপাত হ'ল অগ্নিকাণ্ডত। তাৰপিছত আমাৰ গাঁৱৰ ৰাইজে আমাৰ দহলাপাৰা গাঁৱৰ নিবাসী বহুত হেল্প কৰিলে। তাৰপিছত ফায়াৰ ব্ৰিগেড আহিলে। তাৰপিছত ফায়াৰ ব্ৰিগেড অহাৰ পিছত অগ্নিপাত সূত্ৰটো একদম বন্ধ হৈ গ'ল। আমি গম পোৱা মতে অজয় দাসে তেখেতে জাবৰ পুৰি আছিলে। তো পুৰি থাকোঁতে তেখেতৰ মানে অগ্নিৰ সূত্ৰপাত ঘটি কিনে সেই খেৰৰ পুঁজিত জুই লাগি কিনে অগ্নিকাণ্ড সংঘটিত হৈছিলে। দহলাপাৰাৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।